এফএম মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ এতিয়া কৰোনা সজাগতাৰ অনুষ্ঠান প্ৰতিৰোধ আগবঢ়াইছে মানৱ প্ৰতিম শৰ্মা আৰু অৰুণিমা দেৱীয়ে সহযোগ কৰিছে অপূৰ্ব মালিয়ে। ধন্যবাদ সমস্যটাকে প্ৰতিৰোধ অনুষ্ঠানলৈ আদৰণি জনালোঁ। অৰুণিমা, আমি অসমৰ কোভিড-19 তথ্যৰে অনুষ্ঠান আৰম্ভ কৰোঁ। হয়, অসমৰ আমি কালিৰ তথ্য দিব লাগিব। অসমত কালি 1216 জন লোক সুস্থ হৈ উঠিছে আৰু চিকিৎসালয়ৰ পৰা তেওঁলোকক অব্যাহতি দিয়া হৈছে। ইয়াৰ লগে লগে ৰাজ্যখনত মুঠ সুস্থ হোৱা লোকৰ সংখ্যা 26,618 হৈছেগৈ আৰু সুস্থ হোৱাৰ হাৰ হৈছে 76.2%। সম্প্ৰতি আমাৰ ৰাজ্যত চিকিৎসাধীন হৈ আছে 8,238 জন লোক আৰু এই ৰোগৰ ফলত মৃত্যু হৈছে 88 জনৰ। আৰু কালিৰ দিনটোত 22,876টা নমুনা পৰীক্ষা কৰা হয়। ইয়াৰ ভিতৰত 1,371 জনৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰে আৰু এইসকলৰ ভিতৰত কামৰূপ মহানগৰ জিলাত 295 জন আৰু কামৰূপ গ্ৰাম্য জিলাৰ 221 জন লোকৰ দেহত কালি সংক্ৰমণ ধৰা পৰে। এয়া হৈছে অসমৰ তথ্য। আৰু ভাৰতত কোভিডৰ সংক্ৰমণ ধৰা পেলোৱাৰ বাবে প্ৰতিদিনে প্ৰায় 5 লাখকৈ নমুনা পৰীক্ষা অব্যাহত আছে। সম্প্ৰতি দেশত 15,31,000 আক্ৰান্ত, মৃত্যু হৈছে 34,193 জনৰ আৰু 5,09,447 জন চিকিৎসাধীন হৈ আছে। 9,88,029 জন সুস্থ হৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি গৈছে। এয়া হৈছে ভাৰতৰ তথ্য। আমি অসম আৰু ভাৰতৰ তথ্য দিলোঁ। গতিকে যদিও সংক্ৰমণ বৃদ্ধি পাই আছে, সুস্থ হোৱাৰ হাৰ কিন্তু বৃদ্ধি পাইছে আৰু সমগ্ৰ বিশ্বৰ ক্ষেত্ৰতো এই কথা প্ৰতিফলিত হৈছে, কিয়নো বিশ্বত এতিয়া সুস্থ হোৱাৰ হাৰ হৈছে 94%, 6% লোকহে চিকিৎসাধীন হৈ আছে আৰু সমগ্ৰ বিশ্বত 1,69,02,832 জন আক্ৰান্ত, মৃত্যু হৈছে 6,63,592 জনৰ আৰু সুস্থ হৈছে 1,04,64,366। এয়া হৈছে সমগ্ৰ বিশ্বৰ তথ্য। আৰু আমি জানো আমেৰিকাত সৰ্বাধিক আক্ৰান্ত 45 লাখ প্ৰায় আৰু ব্ৰাজিলত প্ৰায় 25 লাখ আৰু 3 নম্বৰত আছে ভাৰত। আৰু আমি যদি অসমৰ বানৰ শেহতীয়া তথ্য কৰোঁ, বান পৰিস্থিতি পূৰ্বৰ তুলনাত উন্নত হৈছে। তথাপিও আজিৰ পোৱা তথ্য অনুসৰি অসমত প্ৰায় 20 লাখ লোক এতিয়া বানৰ কবলতে আছে আৰু 22খন জিলা বানৰ কবলত পৰিছে। আজি পুৱা বৰপেটা জিলাত এগৰাকী ব্যক্তিৰ দুৰ্ভাগ্যজনকভাৱে মৃত্যু হয়। গতিকে ইয়াকে ধৰি বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 105 গৰাকীলৈ বৃদ্ধি পাইছে। আৰু আজি অসমৰ মুখ্যমন্ত্ৰীয়ে ঢকুৱাখানা আৰু ধেমাজিৰ আন অংশ ভ্ৰমণ কৰি তাত বান আৰু গৰাখহনীয়া অৱস্থাৰ বুজ লয় আৰু মুখ্যমন্ত্ৰী আজি বিয়লি ভাগলৈ মাজুলী জিলাত উপস্থিত হ'ব আৰু তাত বান পৰিস্থিতি পৰিদৰ্শন কৰিব আৰু বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। হয় হয়, মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটযোগে এই কথা প্ৰকাশ কৰিছে। ধেমাজি জিলাৰ কথা আপুনি উল্লেখ কৰিলে। ধেমাজি জিলালৈ তেখেত গৈছিলে আৰু কুমতীয়া নৈৰ মথাউৰি পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু বান পৰিস্থিতি অকণমান উন্নত হোৱা বুলি ক'ব পাৰি পূৰ্বৰ তুলনাত, যিহেতু 26খন জিলা 28খন জিলালৈকে বানৰ কবলত পৰিছিলে। বৰ্তমান 22খন জিলা পূৰ্বতকৈ কিছু উন্নত হৈছে, তথাপিও সংকট আছেই, সংকট অৱসান হোৱা নাই। আৰু এই আমি বানৰ তথ্য ইতিমধ্যে আগবঢ়ালোঁ। স্বাস্থ্য বিভাগে এটা নিৰ্দেশনা দিছে কালি, নতুন নিৰ্দেশনা। কোৱাৰেণ্টাইন নীতিৰ ক্ষেত্ৰত কিছু সাল সলনি ঘটোৱা হৈছে আৰু এই নিৰ্দেশনা অনুসৰি যিসকল ৰোগী ৰোগৰ পৰা আৰোগ্য লাভ কৰিছে তেওঁলোকে 7 দিন হোম কোৱাৰেণ্টাইনত থাকিব লাগিব বুলি নিৰ্দেশনাটোত প্ৰকাশ পাইছে। আনহাতে ৰাজ্যৰ বাহিৰৰ পৰা যিসকল লোক আহিছিল, আহি হয় কোনোবা প্ৰতিষ্ঠানত কোৱাৰেণ্টাইনত আছিল, নহ'লে হোম কোৱাৰেণ্টাইনত আছিল, তেওঁলোকৰ কোৱাৰেণ্টাইনৰ সময়সীমা পূৰ্বৰ 14 দিনৰ পৰিৱৰ্তে 10 দিনলৈ হ্ৰাস কৰা হৈছে। ইয়াৰ ভিতৰত যদি কোনোবাই হোটেলত কোৱাৰেণ্টাইনত আছে সেয়া ধৰি 10 দিন থাকিব লাগিব তেওঁলোকে। গতিকে নিলগে থাকিব লাগিব, আন লোকৰ সংস্পৰ্শলৈ আহিব নোৱাৰিব। এই বিষয়ে কালি স্বাস্থ্য বিভাগে নিৰ্দেশনা জাৰি কৰিছে। আৰু ইতিপূৰ্বে প্ৰকাশ কৰা হৈছে কোৱাৰেণ্টাইন নীতিৰ বিষয়ে আগতেই প্ৰকাশ কৰিছিল আৰু যিসকল ঘৰত থাকিব, কোৱাৰেণ্টাইন হৈ থাকিব, তেওঁলোকৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক, দিব্যাংগ লোক আৰু তেনেকুৱা ধৰণৰ বিশেষ কিছু লোকৰ বাহিৰে জ্যেষ্ঠ নাগৰিকসকলে আছে, তেনেকুৱা লোকসকলৰ বাহিৰে বাকী লোকসকললৈ যি পূৰ্বে 2,000 টকা মূল্যৰ অত্যাৱশ্যকীয় সামগ্ৰী, খাদ্য সামগ্ৰী আদি দিয়া হৈছিল, প্ৰশাসনে দিছিল, সেয়া এতিয়াৰ পৰা দিয়া নহয় বুলিও প্ৰকাশ কৰিছে। হয়, আমি এতিয়া ফোনত সংযুক্ত হৈছোঁ মনোৰোগ বিশেষজ্ঞ ডাক্তৰ সংগীতা দত্তৰ সৈতে। আমি কিছু কথা পাতোঁ তেখেতৰ সৈতে। ডাক্তৰ দত্ত, হয়, আমাৰ অনুষ্ঠানলৈ আপোনাক আদৰণি জনাইছোঁ।
ধন্যবাদ। হয়, যিহেতু কোভিডৰ প্ৰাদুৰ্ভাৱ চলি আছে সমগ্ৰ বিশ্বতে আৰু অসমো ইয়াৰ ব্যতিক্ৰম নহয়, অসমতো ইয়াৰ প্ৰাদুৰ্ভাৱ চলি আছে, কিন্তু এই পৰিস্থিতিত দেখা গৈছে যে আমি যিহেতু ঘৰৰ ভিতৰত আবদ্ধ হৈ আছোঁ, লকডাউন অব্যাহত আছে, গতিকে বিভিন্ন সমস্যা হৈছে আমাৰ, প্ৰত্যেকৰে বিভিন্ন ধৰণৰ সমস্যা হৈছে, কিন্তু এই ক্ষেত্ৰত কিছু উদ্বিগ্নতা বাঢ়ি গৈছে। সেয়েহে আমাৰ গতিকে কি কৰিব পাৰি উদ্বিগ্নতা কিছু প্ৰশমন কৰিবলৈ বা আমি যাতে ভৱিষ্যতৰ বাবে আমি আগবাঢ়ি যাব পাৰোঁ, কি কৰিব পাৰি বাৰু? উদ্বিগ্নতা পঢ়াৰ কিছুমান কাৰণো আছে, কাৰণ হঠাৎ এটা ভাইৰাছ আহি গ'ল আমাৰ এই পৃথিৱীলৈ, আচলতে সমগ্ৰ বিশ্বতেই হৈছে। এই ভাইৰাছটো একেবাৰে নতুন, ই কিমান দিন থাকিব, কেনেকুৱা ধৰণৰ ৰোগৰ সৃষ্টি হ'ব বা কেনেকৈ সংক্ৰমণ হ'ব এটা সময়ত আমি নাজানিছিলোঁ। কেতিয়াবা নজনা বস্তুক লৈ যেতিয়া জীয়াই থকা যায় তেতিয়াও ভয় লাগে। এতিয়াও যে আমি COVID-19ৰ বিষয়ে সকলো কথা জানো তেনেকুৱা নহয়, কিন্তু কাৰণ COVID-19 ভাইৰাছটোৰো পৰিৱৰ্তন ঘটিছে বা কিমান বছৰ আমি এনেকৈ চলিব লাগিব, লগতে তাৰ লগত আনুষংগিক কিছুমান কথা, যিটো হ'ল আমি ঘৰৰ ভিতৰতে আবদ্ধ হোৱাৰ বাহিৰেও আৰ্থিক অনাটন হৈছে মানুহৰ। তাৰ বাহিৰে সৰু সৰু ল'ৰা ছোৱালীবিলাক স্কুললৈ যাব পৰা নাই, খেলিব পৰা নাই। সামাজিক স্থানত যি মানুহৰ আগতে মানুহে লগ পাইছিল ইজনে সিজনক, ছ'চিয়েলাইজেশ্যন বুলি যাক কওঁ, সেইটো নাইকিয়া হৈছে, যিবিলাক মানুহৰ কাৰণে একেবাৰে স্বাভাৱিক। অনলাইন ক্লাছেছ আৰম্ভ হৈছে। এতিয়া মোৰ ওচৰলৈ বহুত এনেকুৱা ছাত্ৰ ছাত্ৰী আহিছে যিসকলে অনলাইন ক্লাছেছৰ বোজা ল'ব পৰা নাই, ইমান বেছি সময় একেলেঠাৰিয়ে তেওঁলোকে ক্লাছেছ কৰিব লগা হৈছে। গতিকে এনেকুৱা নানান ধৰণৰ আনুষংগিক কথাও আছে যাৰ ফলত উদ্বিগ্নতা বাঢ়িছে। কিন্তু এটাই কথা ক'ম যে এইটো যদি আমি আমাৰ মানসিক চাপেই হওক, উদ্বিগ্নতাই হওক, যদি নিয়ন্ত্ৰণ কৰিবলৈ হয়, কেইটামান প্ৰয়োজনীয় কথা মনত ৰাখিব লাগিব। প্ৰথম কথা হ'ল যিখিনি সাৱধানতা অৱলম্বন কৰিবলৈ দিয়া হৈছে, নীতি নিৰ্দেশনা দিয়া হৈছে, সেইখিনি আমি আখৰে আখৰে পালন কৰা উচিত। দ্বিতীয় কথা, ভয় খালে আমি COVID-19 মাৰিও পেলাব নোৱাৰোঁ, নাইকিয়াও কৰিব নোৱাৰোঁ। বৰঞ্চ ভয় খাই থাকিলে বা উদ্বিগ্নতাত ভুগি থাকিলে আমাৰ বেমাৰ ৰোধ কৰাৰ ক্ষমতা বা ইমিউনিটি কমি যাব। গতিকে আমি আচলতে অসুখীয়া হোৱাৰ সম্ভাৱনা বাঢ়ি যাব। গতিকে সেইকাৰণেও আমি নিজকে, নিজৰ মন আৰু শৰীৰটো শিথিল ৰাখিব লাগিব। সদায় প্ৰত্যেক দিনা এখন টাইম টেবুল থকা উচিত। সময়ত খোৱা আৰু সময়ত উঠাটো খুব প্ৰয়োজনীয়, কমেও 8 ঘণ্টা শুব লাগে। পুষ্টিকৰ খাদ্য খাব লাগে, সেউজীয়া শাক পাচলি, ফল মূল, প্ৰটিনযুক্ত খাদ্য, আৰু তাতোকৈ ডাঙৰ কথা ভিটামিন চি, চেলিনিয়াম, জিংক, যিবিলাক মাইক্ৰ'নিউট্ৰিয়েণ্টছ আছে, এইবিলাকৰ ফলত ইমিউনিটি বৃদ্ধি পায়। এটা যদি আমি তেনেকুৱা খাদ্য খাওঁ, তাৰ বাহিৰে শাৰীৰিক আৰু মানসিক ব্যায়াম প্ৰত্যেক দিনাই, শাৰীৰিক ব্যায়াম কৰাটো খুব দৰকাৰ। ঘৰতে আছোঁ বুলি যে দিনৰ দিনটো বিচনাত শুই থাকিম সেইটো নহয়, ঘৰখন পৰিষ্কাৰ কৰি ৰাখিলেও শাৰীৰিক ব্যায়াম হ'ব। প্ৰত্যেকটো কথাত ইজনে সিজনক ঘৰুৱা কামত যদি আমি ইজনে সিজনক সহায় কৰোঁ তেতিয়াও ব্যায়াম হ'ব। তাৰ বাহিৰেও ব্যায়াম কৰিব পাৰি, নাচিব পাৰি, যোগ অভ্যাস কৰিব পাৰি, ধ্যান কৰিলে মনটো শিথিল হৈ থাকিব। গতিকে খাদ্য, টোপনি, ইতিবাচক চিন্তা চৰ্চা, ইতিবাচক চিনেমা, কিতাপ পত্ৰ, লগতে ঘৰৰ ভিতৰতে থাকি শাৰীৰিক আৰু মানসিক ব্যায়াম কৰা, আৰু যিকোনো ক্ষতিকাৰক বস্তুৰ পৰা, সেয়া ৰাগিয়াল বস্তু হ'ব পাৰে যেনেকৈ মদ্যপান কৰা বা বেছিকৈ চাহ কফি খোৱা বা চিগাৰেট খোৱা, বা তাৰ বাহিৰেও ইণ্টাৰনেট খুব বেছিকৈ ব্যৱহাৰ কৰা, যাক আমি ইণ্টাৰনেট এডিকশ্যন বুলি কওঁ, এনেকুৱা নেতিবাচক কথাবিলাকৰ পৰা হাত সাৰি চলিলে, লগতে যদি অকণমান বাস্তৱমুখী চিন্তা চৰ্চাৰ গৰাকী আমি হ'ব পাৰোঁ, যে এইটো চিৰদিনে থাকিব নোৱাৰে, হয়তো এবছৰ থাকিব, তাৰপিছত নাইকিয়া হৈ যাব, গতিকে আমি তেতিয়ালৈকে নীতি নিৰ্দেশনা মানিম, সেই ধৰণৰ যদি ইতিবাচক কথাবিলাক লৈ আমি চলোঁ, তেতিয়াহ'লে নিশ্চয় আমাৰ উদ্বিগ্নতা কিছু পৰিমাণেতো হ্ৰাস হৈ থাকিব। হয়, আপুনি খুব সুন্দৰ কথা ক'লে, আৰু বিশেষকৈ আমাৰ দৈনন্দিন জীৱনশৈলীটো আমি অলপ পৰিৱৰ্তন কৰিব লাগিব, ইতিবাচক চিন্তা চৰ্চা লাগিবই। এইখিনি এটা কথা লগতে কৈ দিছোঁ, এই যে আমাৰ লকডাউন হৈছে বা এই কালচোৱা যেতিয়া আমি খুব উদ্বিগ্নতাত ভুগিছোঁ, হতাশ হৈছোঁ, ইয়াক কিন্তু এটা আমি সোণালী সুযোগ বুলিও ভাবিব পাৰোঁ। কাৰণ এটা সময়ত আমাৰ COVID-19ৰ আগৰ পৰ্যায়ৰ কথা কৈছোঁ, তেতিয়া আমাৰ হাতত সময় নাছিল। আৰু এতিয়া আমি আমাৰ যিবিলাক হবিট আছে, যে আমি আমাৰ ৰুচিবোধ অনুযায়ী আমি গান গাই ভাল পাওঁ, সংগীত চৰ্চা কৰি ভাল পাওঁ, ছবি আঁকি ভাল পাওঁ, বা ল'ৰা ছোৱালীৰ সৈতে সময় কটাব পাৰিছোঁ, ঘৰৰ মানুহৰ সৈতে আমাৰ যিবিলাক সম্বন্ধ, সেই সম্বন্ধবিলাক এতিয়া আমি মধুৰ কৰাৰ সময়, আৰু অকণমান স্বাৱলম্বী হোৱাৰ সময়, কাৰণ ভাতো নিজে ৰান্ধিব লাগিব, ঘৰখনো ধুনীয়াকৈ পৰিষ্কাৰ কৰি ৰাখিব লাগিব। গতিকে আমি এই সকলোকে মোৰ অনুৰোধ, যাতে নেতিবাচক দিশটো বেছিকৈ নাচাই, অনবৰতে টেলিভিশ্যনত COVID-19ৰ যিবিলাক বা বাতৰি, সেইবিলাক অনবৰতে চাই নাথাকি, যাক ইনফডেমিক বুলি কোৱা হয়, অত্যাধিককৈ যদি চোৱা যায় তেতিয়াও কিন্তু উদ্বিগ্নতা বাঢ়ে। গতিকে খা খবৰ আমাৰ থাকিব লাগিব, আমি জানিব লাগিব কি হৈছে দেশত বা ৰাজ্যত,
কিন্তু অনবৰতে নাচাই যদি আমি সোণালী সুযোগ হিচাপে আমি এতিয়া কি কৰিব পাৰোঁ, সম্পৰ্ক মধুৰ কৰিব পাৰোঁ, লগতে আমাৰ যিবিলাক ৰুচিবোধ অনুযায়ী আমাৰ হবিবিলাক আছে সেইবিলাকত আমি অকণমান সময় কটাব পাৰোঁ আৰু ভাল পোৱা কামবিলাক কৰিব পাৰোঁ আৰু নিজকে স্বাৱলম্বী কৰিব পাৰোঁ। হয়তো ঈশ্বৰে আমাক এইটো সোণালী সুযোগ দিছে আৰু হয়তো COVID-19 নাইকিয়া হোৱাৰ পিছত এই সোণালী সুযোগ আমি দুনাই নাপাওঁ। গতিকে এই সোণালী সুযোগটো আমি ভালকৈ এতিয়াই তাৰমানে আমি এই সময়খিনি ভালকৈ সদ্ব্যৱহাৰ কৰা উচিত। হয় হয়, সুন্দৰ। আৰু আপুনি উল্লেখ কৰিলে যে অনলাইন ক্লাছ কৰাৰ ফলত বহুতো ছাত্ৰ ছাত্ৰীৰ হেঁচা পৰিছে, তেওঁলোকে হেঁচা ল'বলগীয়া হৈছে আৰু দেখা গৈছে যে একাংশ শিশু যিসকলে অনলাইন ক্লাছ কৰিব পৰা হোৱাই নাই অৱস্থা, তেওঁলোকক হয়তো স্কুলত দিয়া হৈছিলে বা তেনেকুৱা, তেওঁলোকক অকণমান খেলাৰ প্ৰয়োজন বাহিৰলৈ উলিয়াই লৈ, গতিকে এই 4-5 মাহ তেওঁলোক আবদ্ধ হৈ থাকিব লগা হৈছে, তাৰ ফলত বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে। গতিকে শিশুসকলৰ ক্ষেত্ৰত আপুনি কি ক'ব খোজে, তেওঁলোকক কেনেদৰে সহায় কৰিব পাৰে? শিশুসকলৰ শাৰীৰিক আৰু মানসিক বিকাশৰ কাৰণে, বিশেষকৈ ইংৰাজীত আমি কওঁ হোলিষ্টিক ডেভেলপমেণ্ট অফ আ চাইল্ড, তাৰ কাৰণে কেৱল পঢ়া শুনা কৰিলেই নহ'ব। আমি আগৰে পৰা জানো মণ্টেছৰী মেথড অফ টিচিঙৰ কথা যদি আমি কওঁ, খেলা ধূলাৰ মাধ্যমেৰেহে শিশুসকলক শিকাব লাগে বা তেওঁলোকে জ্ঞান আহৰণ কৰিব পাৰে। কিন্তু এতিয়া কি হৈছে যে শিশুসকলৰ কথাই প্ৰথমতে কৈছোঁ যে তেওঁলোক যিহেতু ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে, তেওঁলোকৰ খেলা ধূলা একেবাৰে কমি গৈছে আৰু সমবয়সীয়া ল'ৰা ছোৱালীৰ সৈতে তেওঁলোকে মিলা মিছা নকৰিলে তেওঁলোকৰ ছ'চিয়েল স্কিলছ, অৰ্থাৎ যিখিনি সমাজত জীয়াই থকাৰ কৌশল, সেই কৌশলখিনিও তেওঁলোকক গঢ় লৈ নুঠিব। গতিকে এতিয়া খেলা ধূলাও নাই, সমবয়সীয়া ল'ৰা ছোৱালীও নাই। মানুহে কৈছে যে কাৰোবাৰ সৈতে ফোনত কথা পতা বা ভাৰ্চুৱেল ৰিয়েলিটিত এখন পৃথিৱী আছে। ভাৰ্চুৱেল ৰিয়েলিটি আৰু বাস্তৱৰ মাজত আকাশ পাতাল তফাত। গতিকে ভাৰ্চুৱেল ৰিয়েলিটি কেতিয়াও বাস্তৱৰ সমান হ'ব নোৱাৰে। কিন্তু তাতে এটা কথা আছে, শিশুসকলৰ যিখিনি সমস্যা আছে তাৰ মাজতে মই ইতিমধ্যে উল্লেখ কৰাৰ নিচিনাকৈ শিশুসকলৰো এখন টাইম টেবল বা প্ৰত্যেক দিনা তেওঁলোকে কেনেকুৱা সময়ত শুব, কেনেকুৱা সময়ত উঠিব, মাক দেউতাকে নিজেই শিশুসকলৰ লগত খেলিব লাগিব, মানে শাৰীৰিক ব্যায়ামৰ কথাই কৈছোঁ মই, বা ইনডোৰ গেমছ, মনটো যাতে তেওঁলোকৰ ভালে থাকে, লুডো হওক, কেৰম হওক, দবা খেল হওক, এইবিলাক মাক দেউতাকে খেলিব পাৰে লগত। তাৰ বাহিৰে মই ভাবোঁ যে এই একেবাৰে কণ শিশুহঁতৰ কাৰণে কিছুমান সাধু কথা ক'ব লাগে, কাৰণ আইতা ককাৰ কিন্তু সাধু কথা কোৱাৰ সেই সংস্কৃতিটো হেৰাই গৈছিল। এতিয়া সেইখিনিৰেও শিশুসকলক আমি মনটো তেওঁলোকৰ শিথিল ৰাখিব পাৰোঁ। মন আৰু শৰীৰ দুয়োটাৰ কথাই আমি মনত ৰাখিব লাগিব, এটা ভাৰসাম্য বজাই ৰাখিব লাগিব। গতিকে ল'ৰা ছোৱালীয়ে যাতে অনবৰতে বহি টেলিভিশ্যন চাই নাথাকে বা অনলাইন ক্লাছেছৰ কথা এটাই মই ক'ম শিশুসকলৰ ক্ষেত্ৰত, আচলতে তেওঁলোকৰ মানসিক পৰিপক্কতা আৰু বয়স অনুযায়ীহে এইটো চালি জাৰি চাব লাগিব, চৰকাৰৰ পিনৰ পৰাই হওক বা যিসকলে আমি পলিচি মেকাৰ্ছ বুলি যাক কওঁ, যে তেওঁলোকে কিছুমান সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত, যে এটা বয়সৰ তলত মই নাভাবোঁ যে অনলাইন ক্লাছেছে বিশেষ কিবা সহায় কৰিব। তাতকৈ যদি মাক দেউতাকে বা ককায়েক যদি কোনোবা আছে, বায়েক কোনোবা আছে ঘৰত, যদি অকণমান তেওঁলোকক সদায় একেবাৰে কম বয়সীয়া ল'ৰা ছোৱালীৰ কথা কৈছোঁ, 3-4 বছৰীয়া ল'ৰা ছোৱালী, তেওঁলোকক যদি পঢ়িবলৈ সহায় কৰে তেন্তে তেওঁলোকে চাগে বেছি ভালকৈ পঢ়িব পাৰিব। কাৰণ অনলাইন ক্লাছেছো কৰি থাকিলে ল'ৰা ছোৱালীৰ চকুৰ সমস্যা হৈছে, অনবৰতে বহি থাকিলে গা বিষায় বা পশ্চাৰেল প্ৰব্লেমছ বুলি কওঁ আমি, স্পণ্ডিলাইটিছ পৰ্যন্ত হয় বহু সময় ধৰি বহি থাকিলে, সেইটো কেতিয়াও সমাধান হ'ব নোৱাৰে। মোৰ ওচৰলৈ যিসকল কিশোৰী আহিছে, বিশেষকৈ ক্লাছ 10, 11 আৰু 12ৰ, তেওঁলোকৰ কি সমস্যা হৈছে, দিনৰ ভাগত তেওঁলোকে অনলাইন ক্লাছেছ কৰিছে, সন্ধ্যা বা গধূলি সময়ত তেওঁলোকে 4 ঘণ্টা একেলেঠাৰিয়ে কোচিং ক্লাছেছ কৰিছে অনলাইন। গতিকে তেওঁলোকে মোক কৈছে দিনৰ দিনটো সেইখিনি কৰোঁ, আকৌ গধূলি 8, 8:30, 9 বজালৈকে অনলাইন ক্লাছেছ কৰিব লাগে কোচিং, আকৌ পিছদিনাখন তেওঁলোকৰ মন আৰু শৰীৰ শিথিল হৈ নাথাকে, ৰাতি টোপনি নাহে, উদ্বিগ্নতাত ভুগিছে আৰু তেওঁলোকে এই চাপটো তেওঁলোকে ল'ব পৰা নাই অনলাইন ক্লাছেছৰ। গতিকে মই ভাবোঁ চৰকাৰৰ পিনৰ পৰা বা আমি যদি কওঁ যে শিক্ষা বিভাগৰ ফালৰ পৰা কিছুমান নীতি নিৰ্দেশনা এতিয়া তাৰ বিষয়ে চিন্তা কৰিবলৈ হৈ গৈছে, যে কিমান বয়সৰ ওপৰতহে আমি অনলাইন ক্লাছেছৰ পাৰ্মিশ্যন দিম বা আমি অনুমতি দিম। আৰু যদি অনলাইন ক্লাছেছ হয় একেলেঠাৰিয়ে নহয়, 45 মিনিটৰ ক্লাছ এটা হ'ল, তাৰপিছত 15 মিনিট কমেও এটা ব্ৰেক লাগে, তাৰপিছত আকৌ 45 মিনিটৰ হ'ল, কিন্তু তেনেকুৱা 4টা ক্লাছে 4টা ছেশ্যনহে হ'ব লাগে। একেলেঠাৰিয়ে যদি দীঘলীয়াকৈ অনলাইন ক্লাছেছ হয় তেতিয়াহ'লে তাৰ যথেষ্ট শৰীৰ আৰু মনত নেতিবাচক প্ৰভাৱ পৰিবই। এইটো সঁচা কথা যে অনলাইন ক্লাছেছ প্ৰয়োজনীয়,
এটা বয়সৰ ওপৰত, কাৰণ একেবাৰে সম্পূৰ্ণকৈ যদি পঢ়া শুনাৰ সৈতে সম্বন্ধ নাইকিয়া হৈ যায়, যিহেতু বিশ্ব স্বাস্থ্য সংস্থাই কৈছে যে আমি এই ভাইৰাছটোৰ সৈতে কিছু মাহ বা কিছু বছৰ হয়তো সহবাস কৰিব লাগিব, আমি নাজানো কেতিয়ালৈ, গতিকে তেতিয়ালৈতো পঢ়া শুনা নকৰাকৈ তেওঁলোকে থাকিব নোৱাৰিব। তথাপিও কিছুমান নীতি নিৰ্দেশনা মন মগজুৱে কিমানখিনি পাৰে যাতে কেৰেলাতকৈ গুটি দীঘল নহয় আৰু অনলাইন ক্লাছেছৰ ফলত যাতে নতুন মানসিক সমস্যা বা শাৰীৰিক সমস্যা, চকুৰ সমস্যা বা মেদ বহুলতা, আজিকালি বহি বহি তেনেকে ক্লাছ কৰি থকাৰ ফলতো তেওঁলোকৰ শাৰীৰিক ব্যায়াম নাইকিয়া হৈ গৈছে, সেইবিলাক যাতে নহয় আৰু লগতে যাতে ইণ্টাৰনেট এডিকশ্যন নহয় তাৰ প্ৰতিও মই ভাবোঁ যে লক্ষ্য দিয়া উচিত। হয়, আপুনি খুব সুন্দৰ কথা কিছু ক'লে আৰু আমাৰ শ্ৰোতাসকল নিশ্চয় উপকৃত হ'ব আপোনাৰ এই কথাখিনি মানি চলিলে। আৰু ধন্যবাদ, আপুনি আমাক সহায় কৰিলে এইখিনি। আপোনাক আকৌ কেতিয়াবা লগ পাম। ধন্যবাদ। নিশ্চয়, ধন্যবাদ। হয়, যথেষ্ট গুৰুত্বপূৰ্ণ কথা কৈছে তেখেতে, যে আমি আচলতে ইনফডেমিকৰ কথা কৈছে যে বেছি তথ্য লৈ থাকিলেও এই বেমাৰটো সম্পৰ্কে যদি আমি কিমান দিছে সংখ্যা, অধিক তথ্যও কেতিয়াবা সমস্যাৰ সৃষ্টি কৰে। গতিকে আৰু এই সমস্যা সোণালী সুযোগ বুলি গ্ৰহণ কৰিবলৈ কৈছে। আমি বিভিন্ন কাম, আমি ব্যস্ততাৰ বাবে বিভিন্ন কাম কৰিব নোৱাৰোঁ, পৰিয়ালক সময় দিব নোৱাৰোঁ, কিছুমান নিজৰ ৰুচি থাকে সেইবিলাক পূৰণ কৰিব নোৱাৰোঁ, যাতে এইখিনি সময়ত আমি সুন্দৰকৈ সেইখিনি কাম কৰি যাওঁ, এই কথা তেখেতে ক'লে। খুব সুন্দৰ কথা। গতিকে মানি চলিলে শ্ৰোতাসকলে উপকৃত হ'ব। এইখিনিতে ক'ব বিচাৰিছোঁ, আজি আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস আৰু ব্যাঘ্ৰ সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যে সমগ্ৰ বিশ্বতে এই দিৱস পালন কৰা হৈছে। আৰু কালি আমাৰ কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰীয়ে সৰ্বভাৰতীয় পৰ্যায়ত বাঘৰ যিটো আনুমানিক সংখ্যা সন্দৰ্ভত যুগুত কৰা প্ৰতিবেদনো মুকলি কৰে। আৰু গতিকে এই দিৱস পালন কৰা হৈছে আৰু অসমতো নিশ্চয় এই দিৱসৰ কিছু কাৰ্যসূচী হয়। আজি বিয়লি কাজিৰঙাত অসমৰ বন আৰু পৰিৱেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এই সন্দৰ্ভত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি আমাক জনাইছে ইতিমধ্যে। গতিকে অসমতো বিভিন্ন কাৰ্যসূচী এই দিৱস আয়োজন কৰা হৈছে। হয় হয়, আৰু আমি আবেলিলৈ সেই বিষয়ে তথ্য হয়তো লাভ কৰিম। হয়, আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বেংকিং খণ্ডৰ সৈতে পৰৱৰ্তী কাৰ্যপন্থা, মানে এই পৰিস্থিতিত বেংকিং খণ্ডৰ কি কৰণীয় হ'ব বা কি কি দায়িত্ব আছে, কিদৰে আগবাঢ়িব পাৰি, এই বিষয়ত আজি মত বিনিময় কৰিব বেংকিং খণ্ডৰ সৈতে জড়িত ব্যক্তিসকলৰ সৈতে। হয়, আৰু এই সময়ছোৱাত আচলতে বেংকসমূহেও প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, যিহেতু এটা অৰ্থনৈতিক সমস্যা হৈছে সমগ্ৰ দেশতে বা সমগ্ৰ বিশ্বতে। গতিকে প্ৰধানমন্ত্ৰীৰ সৈতে এই আলোচনাত বিভিন্ন দিশ হয়তো আলোকপাত কৰিব বেংকসমূহৰ। আৰু আজি কিছু সময়ৰ পাছতে ফ্ৰান্সৰ পৰা উৰা মাৰা 5খন ৰাফেল বিমান ভাৰতত আহি উপস্থিত হ'ব আম্বালাত। এই আমাৰ বাবে এটি গুৰুত্বপূৰ্ণ কথা যে দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি হোৱাৰ সম্ভাৱনা আছে বুলি দেশৰ ৰক্ষা বিশেষজ্ঞসকলে, এক্সপাৰ্টসকলে এই বিষয়ে জনাইছে। আৰু আমি আশা কৰোঁ যে কিছু সময়ৰ পিছতে আহি ভাৰতত উপস্থিত হ'বহি। হয়, আমি এটা নগাঁৱলৈ যাওঁ। নগাঁৱত আমাৰ সংবাদদাতা মুনীন্দ্ৰ শইকীয়া আছে, আমি তেখেতৰ সৈতে কিছু কথা পাতোঁ। হেল্ল'। হয়, প্ৰথমে জিলাখনৰ বান পৰিস্থিতিৰ সন্দৰ্ভত আমাক জনাব নেকি? জিলা বান পৰিস্থিতি বিগত প্ৰায় 4 দিন ধৰি পেলাই নগাঁও জিলাত বৰষুণৰ পৰিমাণ হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ প্ৰধান নদীসমূহৰ জলপৃষ্ঠ কিছু হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। ইয়াৰ ফলত কিছু বান পৰিস্থিতি উন্নত হোৱা বুলি জিলা প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰিছে। হয়, আৰু বাকী কোভিডৰ পৰিস্থিতি সম্পৰ্কে আমাক জনাওক। কোভিড সম্পৰ্কত নগাঁও জিলাখনত যোৱা 24 ঘণ্টাত 158জন লোক নতুনকৈ আক্ৰান্ত হৈছে আৰু সৰ্বমুঠ 1619 জন ব্যক্তি কোভিডত আক্ৰান্ত হোৱা বুলি স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। আৰু এই সময়ছোৱা বানৰ সময়ছোৱাত জিলা প্ৰশাসনে কিদৰে সহায় আগবঢ়াইছে বান ক্ষতিগ্ৰস্ত লোকসকলক, এই বিষয়ে আমাক জনাব নেকি? নিশ্চয়কৈ জিলা প্ৰশাসনৰ বিষয়াবৰ্গ, বিভিন্ন বিভাগৰ বিষয়াসকলে বান বিধ্বস্ত অঞ্চলসমূহ পৰিভ্ৰমণ কৰিছে আৰু পৰিভ্ৰমণ কৰি যিসকল বানাক্ৰান্ত আছে তেখেতসকলৰ চৰকাৰে আগবঢ়োৱা সাহায্য সামগ্ৰীসমূহ দিছে। আৰু ইয়াৰ উপৰি উদ্ধাৰ কাৰ্যত SDRF বাহিনীও নিয়োগ কৰা পৰিলক্ষিত হৈছে। আৰু আপুনি আমাক জনালে বানৰ সম্পৰ্কে আৰু লগতে কোভিডৰ কিমানজন আক্ৰান্ত হৈছে সেই বিষয়ে জনালে। এতিয়া কোৱাৰেণ্টাইন ব্যৱস্থা কেনেধৰণে চলি আছে তাত, আৰু যিহেতু স্বাস্থ্য বিভাগে কিছু নতুন নিৰ্দেশনাও জাৰি কৰিছে কোৱাৰেণ্টাইন ব্যৱস্থা সন্দৰ্ভত বা হ্ৰাস কৰা হৈছে সময়সীমা, গতিকে এই সম্পৰ্কে আমাক অকণমান জনাওক।
নিশ্চয়কৈ নগাঁও জিলা স্বাস্থ্য বিভাগে কোৱাৰেণ্টাইন ব্যৱস্থাটোৰ ওপৰত দৃষ্টি ৰাখিছে আৰু জিলাখনৰ যিকেইটা কোৱাৰেণ্টাইন চেণ্টাৰ আছে সেইসমূহত যিসকল কোৱাৰেণ্টাইন লোক আছে তেওঁলোকৰ খাদ্য সামগ্ৰী সুন্দৰভাৱে যোগান ধৰা বুলি প্ৰকাশ কৰিছে আৰু বিশেষ অসুবিধা হোৱা নাই বুলি আমাৰ সংবাদ মাধ্যমলৈ খবৰ আহিছে কাৰণ যিহেতু একো অভিযোগ আমাৰ এই মুহূৰ্তলৈকে আমাৰ অহা নাই গতিকে সুচাৰুৰূপে চলিছে বুলিয়ে ভাবিছোঁ হয় মনিন্দ্ৰ শইকীয়া আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ এয়া আছিল আমাৰ নগাঁৱৰ সংবাদদাতা মনিন্দ্ৰ শইকীয়া আৰু বিভিন্ন জিলাৰ সংবাদদাতাসকলে আমাক বিভিন্ন ধৰণৰ তথ্য দি আছে শিৱসাগৰ জিলাৰ আমাক সংবাদদাতাগৰাকীয়ে জনাইছে যে শিৱসাগৰ জিলা প্ৰশাসনে সমাগত ঈদ অনাড়ম্বৰভাৱে উদযাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সমূহ ইছলাম ধৰ্মী ৰাইজকো আহ্বান জনাইছে যাতে সামাজিক দূৰত্ব বজাই ৰাখি ঈদগাহত বা মছজিদত সামূহিক নামাজ পঢ়াৰ বিপৰীতে সকলোৱে নিজ ঘৰতে ঈদৰ নামাজ পঢ়ি এই উৎসৱ পবিত্ৰ উৎসৱটি পালন কৰে এয়া শিৱসাগৰ জিলা উপায়ুক্তও আহ্বান জনাইছে আৰু মছজিদত 3 জনতকৈ বেছি লোকে নামাজ পঢ়িব নোৱাৰিব বুলি উপায়ুক্তগৰাকীয়ে নিৰ্দেশ দিছে আৰু যেহেতু কোভিড-19 সমগ্ৰ দেশতে সমগ্ৰ ৰাজ্যতে ভয়াৱহ ৰূপ ধাৰণ কৰিছে সেয়েহে গণসংক্ৰমণ ৰোধ কৰাৰ স্বাৰ্থত জিলা প্ৰশাসনে এনেধৰণৰ নীতি নিৰ্দেশনা জাৰি কৰিছে আৰু মানি চলিবলৈ সহযোগিতা আগবঢ়াবলৈ সকলো ৰাইজকে আহ্বান জনাইছে হয় এই বিষয়ে হয় অন্য জিলাসমূহে নিশ্চয় নিৰ্দেশ জাৰি জনাই যাম আৰু ইফালে কোভিডৰ বিভিন্ন তথ্য আমাক দিছে জিলাসমূহৰ পৰা চিৰাং জিলাত কালি নতুনকৈ 9 জন লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰিছে ইয়াৰ ফলত জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা হৈছে 199 আৰু 138 জন ৰোগী আৰোগ্য লাভ কৰিছে আৰু 61 জন চিকিৎসাধীন হৈ আছে এয়া হৈছে চিৰাং জিলাৰ তথ্য ইফালে ধুবুৰী জিলাত কালি নতুনকৈ 23 জন লোকৰ দেহত কৰোনাৰ সংক্ৰমণ ধৰা পৰে আৰু ইয়াৰ ফলত জিলাখনত আক্ৰান্তৰ সংখ্যা হৈছে 897 এতিয়া ধুবুৰী জিলাত 268 গৰাকী লোক চিকিৎসাধীন হৈ আছে আৰু 629 জনে আৰোগ্য লাভ কৰিছে একেদৰে আমাক দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ সংবাদদাতাগৰাকীও জনাইছে যে নতুনকৈ 13 জন লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰিছে ইয়াৰ লগে লগে কৰোনা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা এই জিলাখনত 62 লৈ বৃদ্ধি পাইছে আৰু এই ৰোগীসকলৰ 20 জন ৰোগী হাতশিঙিমাৰী মহকুমা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আৰু 42 গৰাকী সুস্থ হৈ ঘৰলৈ ইতিমধ্যে উভতি গৈছে বুলি আমাক দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ সংবাদদাতাগৰাকী জানিবলৈ দিছে এয়া হৈছে আমি 3খন জিলাৰ তথ্য ইতিমধ্যে দিলোঁ আৰু আমাক নগাঁও জিলাৰ সংবাদদাতা ইতিমধ্যে আমাক জনালে নগাঁও জিলাখনৰ তথ্য আৰু গোৱালপাৰা জিলাতো আমাক জনাইছে যে কালি নতুনকৈ 11 জন লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰে ইয়াৰ ফলত আক্ৰান্তৰ সংখ্যা 306 হৈছেগৈ আৰু মৰিগাঁও জিলাত কোভিডৰ ফলত প্ৰথমজন লোকৰ মৃত্যু হৈছে জিলাখনত এতিয়ালৈকে এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যা হৈছে 496 ইফালে শোণিতপুৰ জিলাতো একেদৰে 79 জন লোক কালি আক্ৰান্ত হৈছে কোভিডৰ ফলত গতিকে এয়া হৈছে জিলাসমূহৰ তথ্য নতুনকৈ লোকৰ দেহত সংক্ৰমণ ধৰা পৰা তথ্য পোহৰলৈ আহি আছে আৰু আমাৰ সংবাদদাতাসকলে আমাক বিভিন্ন ধৰণৰ তথ্য জনাই আছে আৰু বানৰ তথ্য আমি জনাইছো শ্ৰোতাসকলক যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিস্থিতি পূৰ্বৰ তুলনাত উন্নত হৈছে আৰু আমাৰ সংবাদদাতাসকলে জনাইছে যে য'ত প্ৰয়োজন অনুসৰি বান ক্ষতিগ্ৰস্ত অঞ্চলত ৰাইজক চৰকাৰৰ তৰফৰ পৰা খাদ্য সামগ্ৰী আদি যোগান ধৰি থকা হৈছে এই তথ্য আমাৰ সংবাদদাতাসকলে আমাক জনাই আছে হয় ইফালে বানৰ তথ্য আন এটা তথ্য আমাক দিছে আমাৰ কামৰূপ জিলাৰ সংবাদদাতাই জনাইছে যে কামৰূপ জিলাৰ বান পৰিস্থিতি যথেষ্ট উন্নত হৈছে আৰু ব্ৰহ্মপুত্ৰ আৰু পুঠিমাৰী নৈৰ পানী বিপদসীমাৰ সামান্য তলেৰে বৈ আছে জিলা প্ৰশাসনে 10 লোকসকলক খাদ্য আৰু অন্যান্য সামগ্ৰী ঔষধ আদি যোগান ধৰি আছে আৰু কোনো ধৰণৰ সমস্যাৰ সৃষ্টি হোৱা নাই লগতে আশ্ৰয় শিবিৰসমূহত যাতে গণসংক্ৰমণ ঘটিব নোৱাৰে তাৰ বাবে কোভিডৰ নীতি নিৰ্দেশনা মানি চলা হৈছে খোৱাপানী যোগান ধৰা হৈছে বা চেনিটাইজেশ্যনৰ যি বীজাণুৰ মুক্তকৰণৰ যি ব্যৱস্থা সেয়া বিভাগে কৰি আছে বুলি আমি ৰাফেলৰ বিষয়ে উল্লেখ কৰিছিলোঁ যে দেশৰ চিফ এয়াৰ মাৰ্শ্বেল RK ভাদুৰীয়াই এইগৰাকী RK ভাদুৰীয়াৰ উদ্যোগতে ৰাফেল অনাৰ ক্ষেত্ৰত মানে তেখেতে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলে তেখেতে তাত উপস্থিত থাকিব আম্বালাত ইতিমধ্যে তেখেতে উপস্থিত হৈছে আৰু আমি জানো যে ৭,০০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি আৰু মাজ আকাশতে এখন এই ৰাফেল 5খন ৰাফেলত তেল ভৰা হৈছিলে যেতিয়া মানে তেল কম হৈ গৈছিলে দূৰত্বৰ বাবে
মাজ আকাশতে তাত ৰিফুলিং কৰা আছিল তেল পুনৰ ভৰোৱাই পিনে যাত্ৰা অব্যাহত ৰাখিছে মাত্ৰ আবুধাবিত এবাৰ তাত ষ্টপেজ আছিলে মানে এবাৰ তাত নামিছিলে আৰু তাৰ বাদে এই ৭,০০০ কিলোমিটাৰ দৈৰ্ঘ্য অতিক্ৰম কৰি একেৰাহে যাত্ৰা কৰি আৰু ভাৰতত উপস্থিত হ'ব আহমেদাবাদত উপস্থিত হ'ব এয়া নিশ্চয় আমাৰ দেশৰ বাবে অতি গৌৰৱৰ কথা আৰু আমাৰ সময় যেহেতু বেছি নাই অকমান উত্তৰ পূবৰ কোভিডৰ তথ্য দিব বিচাৰিছো মেঘালয়ত কালিৰ দিনটোত 24 ঘণ্টাত অৰ্থাৎ নতুনকৈ 39 জন লোক কোভিড-19ত আক্ৰান্ত হয় ইয়াৰ লগে লগে এই ৰোগত চিকিৎসাধীন হৈ থকা লোকৰ সংখ্যা 580 হৈছে গৈ মেঘালয়ত আৰু যিমান কেইগৰাকী লোক আক্ৰান্ত হৈছে মেঘালয়ত ইয়াৰ বেছিভাগে পূব খাচী পাহাৰ জিলাৰ আৰু যোৱা 24 ঘণ্টাত 6 জন লোক ৰোগমুক্ত হয় তেওঁলোকক ঘৰলৈ যাবলৈ দিয়া হয় এয়া হৈছে মেঘালয়ৰ তথ্য আৰু নাগালেণ্ডতো কালি ৭৫ গৰাকী লোক নতুনকৈ এই ৰোগত আক্ৰান্ত হয় ইয়াৰ ফলত ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা হৈছে 1460 কিন্তু দেশৰ অইন ঠাইৰ তুলনাত উত্তৰ পূৰ্বাঞ্চলৰ সংখ্যা যথেষ্ট কম হয় অনিমা আজি আমাৰ সময় প্ৰায় শেষ হৈ আহিলে কাইলৈ আমি পুনৰ একে সময়তে প্ৰতিটো অনুষ্ঠানত উপস্থিত হ'ম গতিকে তেতিয়ালৈকে ঘৰতে থাকক সুৰক্ষিত থাকক আৰু শুদ্ধ তথ্যৰ বাবে আকাশবাণী শুনি থাকক ধন্যবাদ